Hi everyone. এটা কথা হলো আপুনি নিজকে ভাল পায়নে কিমান বেছি ভাল পায় আৰু আপোনাৰ ফ্যামিলি আপোনাৰ বাচ্চা যদি পেৰেন্টস আছে পেৰেন্টস যদি সিবলিংস আছে তেতিয়া সিবলিংস আৰু যদি স্পাউস আছে তেতিয়াহলে স্পাউস কিমান বেছি ভাল পায় আৰু নিজকে কিমান বেছি ভাল পায় হেতু কথা যদি হুধু তেতিয়াহলে আপুনি কি আনসাৰ হ'ব বহুত বেছি ভাল পাওঁ মইতো নিজতকে বেছি নিজৰ ফ্যামিলিটো ভাল পাওঁ হয়নে নহয় কিন্তু হে তেতিয়া আকো কিছুমান কোৱেশ্চন আহে কোৱেশ্চন মানে আমি যদি হসাকে বস্তু এটা জানিব লাগে তেতিয়াহলে মানে ওপৰতে জাস্ট কৈ থৈ দিলে নহব হেতু ফিল কি কৰিছো আমি কেনেকে ফিলিংস থ্ৰু দি একচুয়াল মানে ৰিয়েলিটিটো বুজি পাম হেতু বুজিম ঠিক আছে তো আপুনি যেতিয়া অকলে থাকে যেতিয়া আপুনি কামলে গৈছে বা নগৈছে বা ঘৰত আছে বা জিয়ে কৰিছে তেতিয়া আপুনি কেনেকুৱা ফিল কৰে নিজক লৈ পেলাই প্ৰাউড ফিল কৰে নে বহুত ভাল মানে একদম হাৰমনি থাকে নে নিজৰ লগত নিজৰ ফ্যামিলিৰ লগত বা কনস্ট্যান্ট এটা কিবা এটা লাগি থাকে যে মানে মোৰ এটো কৰিব আছিল মোৰ এটো দায়িত্ব আছে মোৰ হেতু আছে হি কেলে তেনেকুৱা যদি চলি আছে তেতিয়াহলে হেখিনি আপুনি মানে হাৰমনিত নাই আপুনি লাভত নাই মানে আপুনি নিজৰ লগত লাভত নাই আৰু বাকিবোৰৰ লগতো ইন লাভ নাই কাৰণ লাভ ইজ ব্লাইণ্ড ন লাভ মানে কি লাভ হৈছে সব বস্তুকে একসেপ্ট কৰি লোৱা মানে এতিয়া যদি আমি নতুনকে প্ৰেমত পৰো তেতিয়াহলে হে মানুহটো প্ৰতিটো বস্তুৱে ভাল লাগে হয়নে নহয় মানে এনেকুৱা লাগে যেন তাৰ মাজত একো বেয়া নাইয়ে হয়নে নহয় কিন্তু যেতিয়া আমি স্টাৰ্ট কৰো লাহে লাহে একেলগত থাকিবলৈ স্টাৰ্ট কৰো বা হে মানুহটো বুজিবলৈ স্টাৰ্ট কৰো তেতিয়া লাহে লাহে আমি তাৰ বেয়াবোৰ দেখো তাৰ মানে বিহেভিয়াৰবোৰ যিবোৰ নেগেটিভ হয় তাৰ পিছত আকৌ খংবোৰ দেখো তাৰ পিছত ৰুড বিহেভিয়াৰবোৰ দেখো তাৰ পিছত আকৌ মুখখন ইমান সাৰ হয় ছোৱালীৰ ক্ষেত্ৰত হয় নহয় ইমান মানে কাটিং এজ কিছুমান কথা কয় ন তো হেবিলাক মানে আমি আনএক্সেপ্টেবল হৈ যায় মানে আমি হেবিলাক একসেপ্ট কৰিবই নোৱাৰো মানে কোনো পধ্যে নোৱাৰো মানে হেতু ইমান টাফ হৈ যায় হয় নহয় কিন্তু হে সেম সিচুৱেশনবোৰ একচুয়ালি আমাৰ ৰিফ্লেকশন হয় মানে এতিয়া আমি যদি নিজকে ভাল নাপাও মই যেতিয়া একো ইনকাম কৰা নাই তেতিয়াহলে মোৰ ওয়ার্থ কিবা আছে জানো মই ওয়ার্থলেস নিচিনা ফিল কৰিছো মোৰ একো ওয়ার্থ নাই তাৰ মানে কাৰণ মই ইনকামে কৰা নাই হয়নে নহয় আৰু যেতিয়া যদি মই ৰিলেশনশিপত নাই তেতিয়াহলে মানে মই ৰিলেশনশিপৰ যোগ্য নহয় কোনোবাই মানে মই ভাল পাব পৰাকে মই যোগ্যতা নাই মানে তেনেকুৱা লাগে বা সবে অকল মোক ঠগিয়ে যায় সব বেয়া মানুহে আছে পৃথিৱীখনত বা মোক মানে সবে ফায়দা উঠায় তেনেকুৱা এটা মেন্টালিটি লৰাৰ ক্ষেত্ৰত হয় যে মানে ছোৱালীক বিয়া পাতিবলৈ হলে বা ছোৱালী ভাল পাবলৈ হলে তেতিয়াহলে বহুত টকা পইচা লাগে টকা পইচা দেখিলে তেতিয়াহে ছোৱালী আহে তেতিয়াহে ছোৱালী পতে নহলে ছোৱালী আজিকালি দিনত ক'ত ভাল ছোৱালী পাম মানে পইচাটোৱেহে একচুয়ালি মানে মোৰ ওয়ার্থটো বুজায় হয়নে নহয় তো এক্স্যাক্টলি হেখিনি বস্তু মানে আমাৰ ভিতৰৰ কন্ডিশনিং হয় মানে যেতিয়ালৈকে মোৰ ওচৰত পইচা নাই যেতিয়ালৈকে মানে মই মানে কাৰোবাৰ কাৰণে এট্ৰাক্টিভ নহয় তেতিয়ালৈকে মানে মোৰ সেলফ ওয়ার্থ একোৱে নাই মই লাডু এটা গুল লাডু একোৱে নাই মানে মোৰ নিজৰ ওয়ার্থ একোৱে নাই মোৰ তো হে তেনেকুৱা অৱস্থাত মই যদি মনতে হেখিনি ভাবো আৰু মোৰ লাইফত বেলেগ কিবা এটা মই এক্সপেক্ট কৰি আছো হেতু হ'ব পাৰে জানো কেতিয়াও নোৱাৰে কাৰণ আমি হেতু ফিল কৰো আমি সবৰে ভাইববোৰ ভিতৰত কি চলি আছে আমি জনাই নজনাই আমি হেতু ফিল কৰো ভাইব্ৰেশন ভাইব আহে বুলি কয় যে এনেকুৱা পজিটিভ ভাইব আহে নেগেটিভ ভাইব আহে তো একচুয়ালি হে মানুহটোৰ মানে ভাইব্ৰেশন হয় আমি যেটো ফিল কৰিব পাৰো তো হেকাৰণে যেতিয়া মই ফাৰ্স্ট কোৱেশ্চনটো আছিল যে আপোনালোকে নিজকে কিমান ভাল পায় যদি নিজকে কম ভাল পায় বা নিজৰ সব বস্তু একসেপ্টেন্স মোডত নাই সব বস্তু আপুনি একসেপ্ট কৰিব পৰা নাই নিজৰ লাইফৰ নিজৰ ফ্যামিলি নিজৰ স্পাউজৰ বা জাৰে হক বাহিৰৰ হক নিজৰ ভিতৰৰ হক সব বস্তু যদি আপুনি একসেপ্টেন্স মোডত নাই তেতিয়াহলে আপুনি কেনেকে হাৰমনিত আছে কেতিয়াও হেতু হাৰমনিত নাই এতিয়া যেনেকে কলো যে দুদিনমান পিছতে দেখা যায় ৰিলেশনশিপত অহাৰ পিছত যে দুদিনমান পিছতে বেয়াবোৰ ষ্টাৰ্ট হৈ যায় ন দেখিবলৈ আমি দেখা ষ্টাৰ্ট কৰো তাৰ পিছত হে মানুহটোৰ লগত যেতিয়া আমি বিয়া পাতিম
তেতিয়া প্ৰথমতে বহুত মানে একদম লাভি ডাভি ফিলিং আহিব বহুত মানে কাৰণ সেইটো এটা নতুন এক্সপিৰিয়েঞ্চ ন যিটো মানুহ ভাল পাইছিলোঁ বেয়া হওক ভাল হওক বেয়া ভালৰ মাজেদি গৈ পেলাই তাৰপিছত লাষ্টত গৈ পেলাই একেলগ হ'লোঁ আৰু এতিয়া একেলগত থাকিছোঁ মানে মোৰ আশাটো পূৰণ হ'ল মানে হয়নে নহয় মোৰ ইগ'টো মানে ছেটিছফাই হ'ল যে মানে মই যিটো মানুহ বিচাৰিছিলোঁ মই সেইটোৱে পাইছোঁ তো সেইটো মানে মোৰ কাৰণে বহুত এটা ভিক্ট্ৰি টাইপ মানে মই সেই মানুহটোৱে পালোঁ মোৰ লাইফত বা সেই ছোৱালীজনীয়ে পালোঁ সেই মানুহজনীয়ে পালোঁ তো সেইটো এটা মোৰ ভিক্ট্ৰি হয় তো মানে মই বহুত ছেটিছফাই আৰু এতিয়া মানে মোৰ বহুত লাইফত মানে একো মানে কমি নাই মানে তাৰপিছত লাহে লাহে পইচা টনাটনি আহিব কিবা এটা বেয়া দেখিম সেইটো বেয়া দেখিম ইমান ৰেছপনচিবিলিটি মই জনা হ'লে কেতিয়াও বিয়া নাপাতিলোহেঁতেন তো সেইখিনি হওঁতে বাইণ্ড আপ হওঁতে বিল্ড আপ হওঁতে আকৌ এটা টাৱাৰ সৃষ্টি হয় টাৱাৰটো তাৰপিছত মানে আৰু বাকী একো নেদেখা হৈ যায় মানে টাৱাৰটো ইমানেই টান হৈ গ'ল যে অকল বেয়াখিনিয়ে দেখোঁ মানে ভাল তাৰ অপজিট আৰু কিবা যে থাকিব পাৰে লাইফত সেইটো দেখিয়ে নাপাওঁগৈ হয়নে নহয় তো লাহে লাহে যদি ৱাইফজনী কাম নকৰে বা হাজবেণ্ডজন যদি কাম নকৰে তেতিয়াহ'লে কি হয় তেতিয়াহ'লে তাৰ মানে একো ৱৰ্থ নাই মানে মোৰ চকুত মানে তাৰ একো ৱৰ্থ নাই কাৰণ মই নিজকেও তেনেকৈ চাইছোঁ ন মই যদি কাম কৰিছোঁ তেতিয়াহ'লে তাৰ একো ৱৰ্থ নাই মানে তেতিয়া মানে মই অলপ হ'লেও ওপৰত আছোঁ কাৰণ কেলৈ তাইনো কি কৰে সিনো কি কৰে মইতো কাম কৰিছোঁ ইনকাম কৰিছোঁ ন কাৰণ চব বস্তু কি আছে আল্টিমেটলি গৈ পেলাই মানিটোৰ লগতে ৰিলেট হৈ গৈছে হয়নে নহয় তো সেইকাৰণে সেনেকুৱা এটা চিটুৱেশ্যনৰ পৰা যেতিয়া আকৌ বাচ্চা জন্ম হ'ব বাচ্চাটো কি হ'ব বাচ্চাটো ছেম যদি ভালকৈ সি পঢ়িব পৰা নাই এতিয়া কম্পেৰিজন আমি নকৰোঁ বুলি কওঁ মাক বাপেকৰ আগত চব ল'ৰা ছোৱালীয়ে সমান বুলি কয় ন কিন্তু যিটো বাচ্চা চোকা হয় তাক বেছি ইম্পৰ্টেঞ্চ দিয়া হয় তাৰ পৰাই মোৰ আশা চব কিয় সি পঢ়াত ভাল বুলি বাকী দুটা বেয়া বুলি কিন্তু সেইটো যেতিয়া কৰিছে তাৰমানে আপুনি কম্পেৰিজনিং এটা মাইণ্ড লৈ পেলাই আপুনি সিহঁতক ৰেইজ কৰিছে তো লাইফত যেতিয়া সিহঁতি বেলেগত যাব তেতিয়াহ'লে সিহঁতিও তেনেকেই কম্পেয়াৰ কৰিব মানুহ এজন চাব যেতিয়া ওপৰৰ পৰা তললৈ স্কেন কৰি পেলাই যদি মানে বহুত মানে একদম মানে হাই ফাই নাই দেখা তেতিয়াহ'লে মানে তাৰ ৱৰ্থ নাই জিৰ' আৰু অকল সেইটো বেলেগকে দেখিছে সেইটো নহয় সেইটো ভিজন মানে পাই গ'ল আৰু বাহিৰৰ ভিতৰৰ চব ভিজন একেই হয় নিজকো তেনেকৈ কম্পেয়াৰ কৰিব যেতিয়া মই ফিট এণ্ড ফাইন টিপ টু টো মানে মই যদি একদম 100 হোৱা নাই তেতিয়াহ'লে মোৰ ৱৰ্থ নাই মানে মই সেইটো কেতিয়াও মই নিজকে ৱৰ্থি বুলি ভাবিবই নোৱাৰোঁ একজেক্টলি সেইটোৱে হ'ব তো আপুনি ৰেইজ কৰিছে কেনেকুৱা বাচ্চা যি কম্পিটিটিভ মোডত আছে সৰুৰ পৰাই আজিকালি ইমান কম্পিটিশ্যন কৰিছে কোনে আমি কৰিছোঁ আমি ভাবিছোঁ যে মইতো মোৰ বাচ্চাটো এনেকুৱা নকৰোঁ কিন্তু জানি নজনাকৈ আমি দিয়ে দিছোঁ ন মোৰ তোৰ পৰা আশা সেইটো মানে কি বাকীকেইটা কি হ'ল কম্পেয়াৰ কৰিলোৱে নহয় হয়নে নহয় আমি মানে স্পেচ দিয়া নাই এতিয়া প্ৰতিটো ল'ৰা ছোৱালীয়ে যদি চিবলিং আছে ল'ৰা থাকিলে নিজৰ ভণ্টিৰ লগত বাৰ লগত ছোৱালী হ'লে মানে নিজৰ ককায়েকৰ লগত বা মানে প্ৰতিটো চিবলিঙৰ লগতে মাক বাপেকে কম্পেয়াৰ কৰা লৈ পেলাই মানে দুখ এটা থাকে আমি যেতিয়া ডাঙৰ হওঁ আমাৰ সেইটো এটা থাকে মোৰ বহুত এটা আছিলে যে মোৰ বা ধুনীয়া হয় মোতকৈ দেখিবলৈ তাই মোতকৈ ওখ হয় প্লাছ মোৰ মা দেউতাও তাইক লৈ পেলাই বেছি মানে ইনভলভ হয় তাই গাও বেয়া আছিলে তো সেইকাৰণে মা দেউতাই তাইক অলপ এক্সট্ৰা কেয়াৰ ল'ব লগাও হৈছিলে তো সেইখিনি আৰু তাই পঢ়াটো ভাল আছিলে তো দেউতাৰ মানে এক্সপেক্টেশ্যন তাইক লৈ পেলাই বহুত আছিলে মাৰো আছিলে মোক তো কোনো দিন মানে তই যে পাছ কৰিছ সেইটো বহুত ডাঙৰ কথা বুলি কৈছিলে তো মোৰ মই এতিয়া সেইটো বেয়া বুলি কোৱা নাই মই সেইটো মা দেউতাক কিবা জাজ কৰিব যোৱা নাই সেইটো জাজমেণ্টেল নহয় সেইটো কৈছোঁ নেজানেই তাতকৈ বেষ্ট নেজানেই মানে আমি নিজেই নেজানো এতিয়া মই যে পুৰা পিয়ৰ হৈ গ'লোঁ মই চব জানি গ'লোঁ সেইটো নহয় মই নজনাকৈ কিমান ভুল কাম কৰি আছোঁ কিমানক দুখ দি আছোঁ নেজানো তাৰমানে তো সেইকাৰণে যিমানখিনি জানো যিমানখিনিৰে পাৰোঁ সিমানখিনি চেষ্টা কৰিব লাগে যাতে আমি এই মুহূৰ্তত থকা যিটো আছে সেইটোক লৈ পেলাই একচেপ্টেঞ্চ মোডত আহোঁ প্লাছ নিজৰ ছেল্ফ ৱৰ্থটো বুজি পাওঁ যে
একো নালাগে, মোক ডিফাইন একোৱে কৰিব নালাগে। বাহিৰৰ বস্তু একো ষ্টেটাছ, একো মানুহ, একো ৰিলেশ্যনশ্বিপ, কিবা টেগ, বিয়া হোৱা নোহোৱা, বাচ্চা আছে নাই, সেইবিলাকে মানে মোক ডিফাইন নকৰে। মই ইণ্ডিভিজুৱেলি যে এজনী মানুহ হয়, মই জীয়াই আছোঁ, সেইটোৱে মোৰ ছেল্ফ ৱৰ্থ হয়। মানে বহুত ডাঙৰ এটা কাম, মানে সেইটোৱে আটাইতকৈ ইম্পৰ্টেণ্ট কাম আচলতে। সেইটোৱে আটাইতকৈ ইম্পৰ্টেণ্ট, তাতকৈ ভাল আৰু কিবা হ'বই নোৱাৰে, হয়নে নহয়? এতিয়া আমি বস্তুবোৰ যেনেকৈ টেকেন ফৰ গ্ৰাণ্টেড বুলি কওঁ ন, গোটেই জনমৰ কাৰণে গ্ৰাণ্টেড লৈ ফুৰিছোঁ। সদায় মানে দিন হয় ৰাতি হয়, দিন হয় ৰাতি হয়, দিন হয় ৰাতি হয়। কিন্তু যদি সৰু এটা মানে হেৰি এটা আহি যায়, যদি গোলা এটা আহি যায় ক'ৰবাৰ পৰা আৰু মানে হিট কৰিব বুলি কৈ দিয়ে, তেতিয়াহ'লে কি হ'ব? ছানটো অলপ হিলাব, অলপ ইফাল সিফাল কৰি গুচি যাব। ছানটোতো ক'ত আছে ন, সদায় ওলাইছে, আমাৰ কাৰণেতো সদায় ওলাই আছে, কি হৈ আছে। কিন্তু তাক যদি অলপ হিট কৰে, অলপ যদি কিবা এটা চেঞ্জ হয়, গোটেই চিষ্টেমটোৱে চেঞ্জ হ'ব ন। তো আমি চব বস্তু টেকেন ফৰ গ্ৰাণ্টেড লৈ লওঁ। কিন্তু আজি এতিয়া যিটো মুহূৰ্তত যিটো বস্তু আছে, এতিয়া যে ধুনীয়াকৈ দিন হৈছে, এতিয়া ইমান ধুনীয়া সূৰ্যটো উদয় হৈ পেলাই যে গোটেই দিনটো দেখাই পেলাই গুচি গৈছে, এতিয়া আমি গোটেই দিনটো কিমানখিনি আমি মানে গ্ৰেটফুল ফিল কৰিলোঁ, সেইটো দিনো যে পালোঁ আমি ধুনীয়াকৈ। এতিয়া প্ৰতিটো বস্তুৱে একচুৱেলি যদি চাব যাওঁ, প্ৰতিটো বস্তুতে হাৰমনি আছে, প্ৰতিটো বস্তুতে। আপোনাৰ লাইফত যদি বেয়াও হৈ আছে কেতিয়াবা মানে কিবা এটা, তেতিয়াহ'লে সেই পাৰ্টটোৰ কিবা এটা মানে ভাল হোৱাৰ মানে হেৰি আছে, কি বুলি ক'ম এতিয়া, কি ক'ম এতিয়া, তাৰ কিবা এটা ইম্পেক্ট আছে মানে আপোনাৰ ভাল হোৱাত। যিটো বেয়া হৈ আছে এতিয়া, সেইটোৱে ইম্পেক্ট কৰিব আপোনাৰ ভাল হোৱাত। তো সেইকাৰণে চব বস্তু, চব মানুহ, প্ৰতিটো ছিষ্টেম ক'বলৈ গ'লে মেন মেড হয়। কিন্তু আমি মানে চবতে হাৰমনি যেতিয়া দেখিম, যেতিয়া আমি নিজৰ লগত হাৰমনি থাকিম, তেতিয়াহে আমি দেখিম একচুৱেলি। আৰু আমি সেইটোৱে কৰিব নোৱাৰোঁ। এতিয়া মই ইমান দিন ভিডিঅ' নবনোৱাৰ সেইটোৱে কাৰণ যে মানে মই ইমানেই ডেছপাৰেট, মানে 7 দিনত এটা ভিডিঅ' আপলোড কৰিবই লাগিব, নহ'লে মোৰ ছাবস্ক্ৰাইবাৰ কম হৈ যাব, নহ'লে মোৰ ইটো হৈ যাব, নহ'লে মোৰ ভিডিঅ'বোৰ আৰু মানে ৱাইড ৰেঞ্জ হেৰি নকৰিব, মানে ডিছকভাৰ নকৰিব। মানে কিমান টেনশ্যন। ইনকাম নকৰিলে কি হ'ব? এতিয়া মই এটা টাইমত ইমান ভালকৈ ইনকাম কৰি আছিলোঁ, ইমান মানে মই ট্ৰেডিং কৰিছিলোঁ, কিবা কৰিছিলোঁ, এনি টাইম বিজি থাকিছিলোঁ। কিন্তু এতিয়া কি হ'ব? সেইটো কৰিও চালোঁ। এতিয়াহে একচুৱেলি লাভ কি বুজি পাইছোঁ। মানে একো নালাগে, আপুনি যদি সঁচাকৈ ভাল পায় নিজকে, তেতিয়াহ'লে নিজৰ ৱৰ্থটো যদি বুজি পায় নহয়, তেতিয়াহ'লে আপোনাক পইচাই ডিফাইন নকৰে, বা কোনোবাই মানুহে ডিফাইন নকৰে, একো বস্তুৱে ডিফাইন নকৰে। আপুনি নিজকে যেতিয়া ডিফাইন কৰে, তেতিয়া সেইটোৰ হিচাপত আপোনাৰ লাইফত ৰিলেশ্যনশ্বিপ আহে, আপোনাৰ লাইফত মানি আহে, এবাণ্ডেঞ্চ আহে, বহুত আপুনি মানে ভাবিব নোৱাৰাকৈ তেতিয়া গিফ্ট পায়, আপুনি লাইফৰ পৰা গিফ্ট পায় একচুৱেলি। আৰু এইটো এনেকুৱা মানে কি বুলি ক'ম এতিয়া, এইটো মানে যদি চক্ৰা চিষ্টেমত কোনোবাই বিলিভ কৰে, কোনোবাই এনাৰ্জি যদি পঢ়িছে বা ৰেকি কোনোবাই শিকিছে বা এনাৰ্জি জানে আৰু অলপ, মানুহৰ বডিত যে মানে মেইন 7টা চক্ৰ থাকে, তো আৰু এটা চক্ৰ থাকে, এটা ষ্টাৰ চক্ৰা আৰু এটা হৈছে আৰ্থ চক্ৰা। যেতিয়া আপুনি মানে হাৰমনিত থাকে কমপ্লিটলি নিজৰ মাইণ্ড, বডি এণ্ড চ'লত, যেতিয়া আপুনি হাৰমনি দেখে, তেতিয়া আপোনাৰ ষ্টাৰ চক্ৰা আৰু আৰ্থ চক্ৰা এই দুটা বস্তু হিলিং হয়, আৰু আপুনি সিমানেই গ্ৰাউণ্ডেড হয়, প্লাছ আপোনাৰ মানে কানেকশ্যনটো ইউনিভাৰ্চৰ লগত যিটো মানে আপোনাৰ কানেকশ্যন থাকে, আমি ইনটিউশ্যন বুলি যদি কওঁ, সেইটো বহুত মানে ষ্ট্ৰং হৈ যায়। তেতিয়া আপুনি নজনাকৈ আপোনাৰ লাইফত আপুনি একো নকৰাকৈ এফৰ্টলেছলি জাষ্ট বস্তুবোৰ আপোনাৰ লাইফত ধুনীয়াকৈ ফ্ল' হৈ গৈ থাকিব। আপুনি একো কৰিব নালাগে, আপুনি জাষ্ট মানে নিজৰ লগত হাৰমনিত থাকিব লাগে, আৰু সেইটোৱে এনাফ হয়। আমি 9 to জব এতিয়া পাবৰ কাৰণে গোটেই লাইফ ষ্ট্ৰাগল কৰোঁ, পাগল হৈ যাওঁ। এটা 9 to 5 থাকিলে মানে সেইটোৰ নিচিনা ছিকিউৰিটি আৰু মাইণ্ডত নাই মানে। কিন্তু সেইটো জাষ্ট 200 বছৰ আগত ইন্ট্ৰডাকশ্যন হৈছে আমাৰ হিউমেন কমিউনিটিত। আমি যে ইমান জ্ঞানী এটা স্পিচিছ হয়,
তো সেইটোৱে কি কৰিছোঁ, আজি 9 to 5টোৰ কাৰণে মৰি গৈছোঁ, কিন্তু সেইটোতো নাছিলে, একো কনচেপ্টেই নাছিলে। তাৰ আগতে কি মানুহ জীয়াই থকা নাছিলে নেকি? ইয়াৰ পিছত কি মানুহ নাথাকিব নেকি? কিন্তু 9 to 5টো কিমান লং টাৰ্মলৈকে চলিব। এতিয়া মোৰ নিচিনা মানুহে, বহুত মানুহে 9 to 5 এৰিছে, যিবিলাকে নিজৰ হেপিনেছক চুজ কৰিছে, যিবিলাকে মানে ফিয়াৰৰ পৰা অপাৰেট কৰা নাই, যিবিলাকে ভাবিছে লাইফটো বেছি ইম্পৰ্টেণ্ট পইচাটোতকৈ, মই বেছি ইম্পৰ্টেণ্ট, সেইবিলাক মানুহে 9 to 5 কুইট কৰি পেলাই নিজৰ পেশ্যন চুজ কৰিছে, কাৰণ তাত হেপিনেছ আছে। আৰু মই ৰিয়েলাইজ কৰিছোঁ যে মানে মই হেপি থকাটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হয় মোৰ লাইফৰ কাৰণে। তো সেইকাৰণে মোৰ মানে চব বস্তু মানে মই একচেপ্ট কৰিছোঁ, বেয়াই ভালে চব একচেপ্ট কৰিছোঁ, আৰু মোৰ ৱৰ্থটো বুজি পাইছোঁ। আৰু তেতিয়াহে একচুৱেলি মই লাইফত গ্ৰ'থ আনিবলৈ নিজে সক্ষম হৈছোঁ। নিজৰ ওপৰত ইমান মানে ট্ৰাষ্ট, পৃথিৱীখনৰ ওপৰত ট্ৰাষ্ট। এতিয়া যে মই ক'লোঁ আৰ্থ চক্ৰ এটা আছে বুলি, আমি যেতিয়া মাৰ গৰ্ভত থিতাপি লওঁ, যেতিয়া মানে কনচিভ কৰে মায়ে, তেতিয়া আমাৰ চক্ৰাবোৰ ৰুট চক্ৰাৰ পৰা ষ্টাৰ্ট হয়। মানে আমাৰ একেবাৰে স্পাইনৰ তলত যিটো ৰুট চক্ৰ আছে, তাৰপিছত চেক্ৰেল, তাৰপিছত কি বুলি কয় ছান যিটো আছে ন, মণিপুৰ চক্ৰ বুলি কয়, সেইকেইটা মানে লাহে লাহে হয়। কিন্তু তাৰ আগতে এটা চক্ৰ স্থাপিত হয়, সেইটো হৈছে আৰ্থ চক্ৰ, আৰু সেইটো মাদাৰ আৰ্থে সেইটো লয়। মাদাৰ আৰ্থে সেইটো নিজৰ উম্বত আগতেই মানে নিজকে আমাক মানে কেৰি কৰে, আমাক কেৰি কৰাৰ দায়িত্বটো নিজেই লয়। মানে আমাৰ ফিজিকেল যিজনী মা, সেইজনীয়ে মানে আমাক কনচিভ কৰাৰ আগতে মাদাৰ আৰ্থে আগতেই আমাক কনচিভ কৰে, মানে ইয়াত এনাৰ্জি। তো সেইকাৰণে আমাৰ দায়িত্বটো তেওঁ লয়। মাকতকৈ ভাল মৰম আৰু কোনে কৰিব পাৰে? নিস্বাৰ্থ মৰম, আনকণ্ডিশ্যনেল লাভ ন। তো সেইকাৰণে একো টেনশ্যন ল'ব নালাগে, একোৱে ভাবিব নালাগে। আপুনি যেনেকুৱা যি হয় আপুনি কমপ্লিট হয়। আৰু সেইটো এই মাইণ্ডটোৱে ক'ব এইটো হ'বই নোৱাৰে, ইম্পচিবল ন, মই লাইফত মানে একোৱেই উখাৰা নাই আজিলৈকে, মোৰ আইডেণ্টিটি একোৱেই নাই। কিন্তু সেইটো নহয়, আপুনি কমপ্লিট বিইং হয়, কমপ্লিট। আপুনি যেতিয়া নিজৰ মাজত কমপ্লিট ফিল কৰিব, তেতিয়া গোটেই ইউনিভাৰ্চ আপুনি মানে নিজৰ মাজত দেখিব, মানে কেনেকৈ ইউনিভাৰ্ছে একচুৱেলি মানে আপোনাৰ কাৰণে একচুৱেলি কাম কৰে সেইটো দেখিব। ঠিক আছে, তো আজিলৈ আহোঁ, আৰু নিজকে ভাল পাওক, বহুত বেছি ভাল পাওক। বেয়াই ভালে চব বস্তু নিজৰ একচেপ্ট কৰক। একচুৱেলি একো বেয়া ভাল বুলি একো নাই, সেইবোৰ চব হিউমেন, কি বুলি ক'ম এতিয়া, হিউমেন ক্ৰিয়েশ্যন হয়, মাইণ্ডটোৰো ক্ৰিয়েশ্যন হয় ন। এতিয়া গিল্ট, শ্বেম বা ছেক্সুৱেল থট, সেইবিলাক চব বেয়া ভাল সেইবোৰ ডিষ্টিংগুইছ নকৰিব। চব হিউমেন বিহেভিয়াৰ হয়, চব হিউমেন মেণ্টেল কণ্ডিশ্যনিং হয়। তো আমাৰ চবৰে আহে, অকল আপোনাৰ আহে, আপুনি অকল গিল্টি ফিল কৰিছে, আপুনি অকল বেয়াকৈ ভাবিছে, কোনোবা ছোৱালী এজনী দেখি পেলাই কিবা এটা মনত গ'ল, ল'ৰা এটা দেখি পেলাই কিবা এটা মানে তাক পতাও যেন লাগিলে, এইবিলাক চবৰে হয়। তো এক্সট্ৰা মেৰিটেল এফেয়াৰ চব বস্তু মানে হিউমেন হয়, কি বুলি ক'ম এতিয়া, হিউমেন ক্ৰিয়েশ্যন হয়, মাইণ্ডৰ ক্ৰিয়েশ্যন হয়। তো তাত বেয়া ভাল বুলি টেগ নলগাব। কিন্তু আপোনাৰ যদি সঁচাকৈ বেয়া লাগিছে, তেতিয়াহ'লে সেইটো কণ্টিনিউ নকৰিলেই হ'ল, হয়নে নহয়? তো আজিলৈ আহোঁ, ভালে থাকক, চবেই ভালকৈ থাকক, বহুত বেছি ভালকৈ থাকক। নিজৰ ৱৰ্থটো বুজক, আপুনি হোল হয়, কমপ্লিট হয়, সেইটো ভাবক সদায়। ঠিক আছে।